যিহেতু তোমালোকৰ নেক্সট এক্সাম ছ'চিয়েল ছায়েন্সৰ আছে, গতিকে টেষ্ট পেপাৰৰ পৰা মোষ্ট ইম্পৰ্টেণ্ট MCQ বাছি উলিয়াইছোঁ। যদি এইকেইটা তোমালোকে চোৱা, ইয়াৰে পৰা 100% কমন পৰিব। তেনেহ'লে আমি প্ৰথম কুৱেশ্যনলৈকে আহোঁ। ভাৰতত স্থাপন হোৱা প্ৰথম বেংকটোৰ নাম হ'ল যিটো হ'ব বেংক অফ হিন্দুস্তান। নাবাৰ্ড কিমান চনত স্থাপিত হৈছিল? এইটো হ'ব তোমাৰ ডি নম্বৰ 1982। নীতি আয়োগৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল, এইটো বি দিল্লী। অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ হ'ল জৰ্জ চিজহম। সংবিধানৰ প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী শব্দ দুটা কিমান সংখ্যক সংশোধনী মতে অন্তৰ্ভুক্ত হ'ল? ডিটো হ'ব 42তম। কোনটো দিন বিশ্ব মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়? 10 ডিচেম্বৰ। ডিটো হ'ব। প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল? এইটো হ'ব বি নম্বৰ 1914 চনত। নিখিল ভাৰত মুছলিম লীগৰ জন্ম হৈছিল চি নম্বৰ 1906 চনত। 1969 চনৰ লাহোৰ কংগ্ৰেছ অধিৱেশনত সভাপতিত্ব কৰিছিল জৱাহৰলাল নেহেৰু। ডিটো হ'ব। ব্ৰিটিছে মণিৰাম দেৱানক কিমান চনত চিৰস্তাদাৰ হিচাপে নিযুক্তি দিয়ে? এইটো হ'ব ডি 1828 চনত। যোৰহাট সাৰ্বজনীন সভাৰ সভাপতি আছিল ডি নম্বৰটো হ'ব ৰজা নৰনাৰায়ণ সিংহ। চপচৰকুট পৰম্পৰাগত উৎসৱ হ'ল ডি নম্বৰ হ'ব মিজোসকলৰ। জনসংখ্যাৰ ফালৰ পৰা অসমৰ বৃহৎ জনজাতিটো হৈছে বড়ো, এ নম্বৰ। বৰ্তমান অসমত থকা ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ'ল বিটো হ'ব 5খন। সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে প্ৰথমতে ক'ত ব্যৱহাৰ কৰিছিল? চি নম্বৰটো হ'ব দক্ষিণ আফ্ৰিকা। কোনটো আন্দোলনত মহাত্মা গান্ধীয়ে কৰিম কিম্বা মৰিম শ্লোগানটি দিছিল? এইটো হ'ব ডি নম্বৰ ভাৰত ত্যাগ আন্দোলনত। কোনজন চৰকাৰী বিষয়াৰ ফুলগুৰি ধাৱাত বিদ্ৰোহীৰ হাতত মৃত্যু হৈছিল? এইটো হ'ব বি নম্বৰ লেফটেনেণ্ট ছিংগাৰ। পাথাৰু ঘাটৰ কৃষক বিদ্ৰোহৰ সময়ত মংগলদৈ মহকুমাৰ উপায়ুক্ত কোন আছিল? জে.ডি. এণ্ডাৰছন। তলত দিয়া কোনজন আছাম এছ'চিয়েশ্যনৰ সম্পাদক আছিল? এইটো বৰ্তমান মাণিক চন্দ্ৰ বৰুৱা, ডি নম্বৰটো। গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল? এইটো হ'ব এ নম্বৰ 1948 চনত। কোনটো লোকনেত্ৰীৰ বাবে সংগীত নাটক একাডেমীয়ে ললিত চন্দ্ৰনাথ আৰু কিনাৰাম নাটক বঁটা প্ৰদান কৰিছিল? এইটো হ'ব চি ওজাপালি। চপচৰকুট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ? এইটো হ'ব মিজোৰাম, ডি নম্বৰ। তলৰ কোনটো সম্পত্তিৰ অন্তৰ্ভুক্ত? বি নম্বৰ ঘৰ-দুৱাৰ সম্পত্তিৰ অন্তৰ্ভুক্ত। বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণে পোৱা গেছবিধ হ'ল এ নম্বৰটো হ'ব নাইট্ৰজেন। এছিয়া মহাদেশৰ মাটিকালি হ'ল চি নম্বৰটো হ'ব 44.2 নিযুত বৰ্গ কিলোমিটাৰ। ইউক্ৰেইন কোন মহাদেশৰ অন্তৰ্গত? এইটো হ'ব তোমাৰ ইউৰোপ। 2011 চনৰ তথ্য মতে অসমৰ কোনখন জিলা আটাইতকৈ ঘনবসতিপূৰ্ণ? এইটো কামৰূপ মহানগৰ, বি।
অসমৰ দ্বিতীয় বৃহত্তম জনজাতিটো হ'ল মিচিং। চি নম্বৰটো। কাগজী মুদ্ৰা যোগদান এবাৰ একমাত্ৰ কাগজী মুদ্ৰা যোগদান ধৰাৰ একমাত্ৰ অধিকাৰ আছে। চি নম্বৰটো হ'ব কেন্দ্ৰীয় বেংক। নীতি আয়োগ গঠন কৰা হৈছিল 2014 চনত। এই নম্বৰটো স্বদেশী আন্দোলনৰ সময়ত বঙালীৰ প্ৰাণ বঙালীৰ মন এক হওক হে ভগৱান গীতটি কোনে ৰচনা কৰিছিল? 2 নম্বৰটো হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ। ইংৰাজে জয়ন্তীয়া ৰাজ্য নিজৰ দখললৈ আনে 1835 চনত। 3 নম্বৰ এনচাৰটো হ'ব 3 নম্বৰটো হ'ব। আছাম এছ'চিয়েশ্যন গঠন হৈছিল 1903 চনত। 3টো হ'ব 3 নম্বৰ। অৰ্থশাস্ত্ৰৰ লিখক কোন আছিল? 2 নম্বৰটো হ'ব কৌটিল্য। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰা হয় 3 নম্বৰটো হ'ব 21 জুন। মৰুকৰণৰ এটা প্ৰাকৃতিক কাৰণ হ'ল খৰাং বতৰ 3 নম্বৰটো হ'ব। কোনখন মহাদেশ ইউৰোপ মহাদেশৰ পূব প্ৰান্তত অৱস্থিত? 2 নম্বৰটো হ'ব উত্তৰ আমেৰিকা। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মহিলাৰ সাক্ষৰতাৰ হাৰ হ'ল 67%। 4 নম্বৰটো হ'ব। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ সংখ্যা হ'ল 3 নম্বৰটো হ'ব 5 জন। নাবাৰ্ডৰ মুখ্য কাৰ্যালয় অৱস্থিত মুম্বাইত। 1 নম্বৰটো মুম্বাইত। নীতি আয়োগৰ অধ্যক্ষ হ'ল 2 নম্বৰটো হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী। চৌৰি চৌৰা সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিল? 3 নম্বৰটো হ'ব 5 ফেব্ৰুৱাৰী 1922। অসমত দাস প্ৰথা নিষিদ্ধ কৰা হৈছিল 2 নম্বৰটো হ'ব 1843 চনত। মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচীকাঠত ওলোমোৱা হৈছিল? বিয়লি বৰুৱাক। 3 নম্বৰটো। অসম লিটেৰেৰী ছ'চাইটি নামৰ সংগঠনটো গঠন হৈছিল 1872 চনত। 4 নম্বৰটো হ'ব। অসমৰ প্ৰথম আলোচনী অৰুণোদয় প্ৰকাশ হৈছিল 1 নম্বৰটো হ'ব 1846 চনত। এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয় 4 নম্বৰটো হ'ব ঔদ্যোগিক অঞ্চলত। পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণীটো হ'ল 2 নম্বৰটো হ'ব এণ্ডেছ পৰ্বতমালা। 2011 চনৰ তথ্য মতে অসমৰ আটাইতকৈ কম জনসংখ্যাৰ জিলা হ'ল ডিমা হাছাও। 4 নম্বৰটো। কেবিনেট মিছন ভাৰতলৈ আহিছিল 1946 চনৰ মাৰ্চ মাহত। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত নিউয়ৰ্ক চহৰত। 3 নম্বৰটো। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ গঠন হৈছিল 4 নম্বৰটো হ'ব 1946 চনৰ 16 ফেব্ৰুৱাৰীত। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটো হ'ল ভাৰতৰ ৰিজাৰ্ভ বেংক। 3 নম্বৰটো। মহাত্মা গান্ধীৰ জন্ম হৈছিল 1869 চনত। মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল যোৰহাট কাৰাগাৰত। 2 নম্বৰটো। ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল 1826 চনৰ 24 ফেব্ৰুৱাৰীত। তলৰ কোনটো মানুহৰ প্ৰাথমিক বৃত্তি নহয়? 3 নম্বৰটো যাতায়াত আৰু পৰিবহণ। বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ 2 নম্বৰটো হ'ব 78.08%। পৃথিৱীৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক হ'ল 3 নম্বৰটো হ'ব ৰিস্ক বেংক। বংগবাসীয়ে জাতীয় শোক দিৱস পালন কৰিছিল ক নম্বৰটো হ'ব 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰত। অসম ছাত্ৰ সন্মিলনৰ মুখ্য পত্ৰখনৰ নাম কি? মিলন। খ নম্বৰটো হ'ব। সম্পত্তি পৃথিৱীৰ স্থলভাগৰ কিমান ভূমি মৰুকৰণ প্ৰক্ৰিয়াৰ কবলত পৰিছে? 35%। 1 নম্বৰটো হ'ব। অসমলৈ আগমন ঘটা
প্ৰথমটো জনশ্ৰুত আছিল অষ্ট্ৰিক্ষ। সংবিধানৰ 42তম সংশোধনী কোন চনত কৰা হৈছিল? ক নম্বৰটো 1976 চনত। কথাকলি ধ্ৰুপদী নৃত্যটো কোন ৰাজ্যৰ? এইটো চি নম্বৰ কেৰালা। ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধানগৰাকী কোন? বি নম্বৰটো হ'ব এন্টোনিও গুটেৰছ। এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে? এইটো হ'ব চি লোহিত সাগৰ। ফকলেণ্ড দ্বীপটো কোনখন মহাসাগৰত অৱস্থিত? চি আটলাণ্টিক মহাসাগৰ। এই ভিডিঅ'ত এইখিনি আছিল। আৰু যিহেতু তোমালোকৰ 4 মাৰ্কৰ এটা অসমৰ মেপ আঁকি তাৰে স্থানমান বহুৱাবলৈ দিব, গতিকে স্ক্ৰীনত আহি থকা ভিডিঅ'টো চালে নিশ্চয় তোমালোকে 4 মাৰ্কৰ ভিতৰত 4 মাৰ্ক কেপচাৰ কৰিবলৈ সক্ষম হ'বা। গতিকে ভিডিঅ'টো চাই ল'বা।